প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক উপজাদিন। হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ ব্যতিক্ৰমী পদক্ষেপ। ক্ষুদ্ৰ চাহ দোকানী, পাচলি, ফল মূলৰ ব্যৱসায়ীৰ মাজত এপ্ৰন, শ্বল, টুপি বিতৰণ। দৰদী শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে মহানগৰীৰ বেচৰকাৰী সংস্থা হিউমেন পাৱাৰ ফাউণ্ডেশ্যনে গ্ৰহণ কৰিলে এক ব্যতিক্ৰম কাৰ্যসূচী। কোটি কোটি অনুৰাগীৰ প্ৰাণৰ শিল্পীগৰাকীৰ অবৰ্তমানত প্ৰথমবাৰৰ বাবে পালন কৰা 53 সংখ্যক জন্মদিনত তেওঁৰ মহান আদৰ্শৰ প্ৰতি সন্মান জনাই হিউমেন পাৱাৰ ফাউণ্ডেশ্যনে গ্ৰহণ কৰিছে এই বিশেষ কাৰ্যসূচী। সমাজৰ খাটি খোৱা ক্ষুদ্ৰ চাহ দোকানী, পাচলিৰ দোকানী, ফল মূলৰ দোকানী আদি ব্যৱসায়ীলৈ সংস্থাটোৱে জুবিন গাৰ্গৰ জন্মদিনৰ উপহাৰ হিচাপে আগবঢ়াইছে এপ্ৰন, শ্বল, টুপি ইত্যাদি। হিয়াৰ আমঠু জুবিন গাৰ্গৰ উপজাদিনত এই উপহাৰ লাভ কৰি আনন্দিত ক্ষুদ্ৰ ব্যৱসায়ীসকল। জোনাক কণ্ঠ জুবিন গাৰ্গক যাচিলে উপজাদিনৰ ওলক। হেপী বাৰ্থডে জুবিন দা, আই লাভ ইউ ছ' মাচ। বহুত মিছ কৰিম আৰু আপুনি আমাৰ মনত সদায় থাকিব। আপোনাৰ বাৰ্থডেৰ কাৰণে বহুত বহুত শুভেচ্ছা থাকিল। হেপী বাৰ্থডে জুবিন দা। হেপী বাৰ্থডে জুবিন দা। জয় জুবিন দা, জাষ্টিস ফৰ জুবিন দা। হেপী বাৰ্থডে জুবিন দা। মোক জুবিন দাৰ বাৰ্থডেৰ কাৰণে গিফ্ট কৰিছে টুপি আৰু সেইকাৰণে বহুত ভাল লাগিছে। হেপী বাৰ্থডে জুবিন দা। ফাৰ্ষ্ট অফ অল জুবিন দাক হেপী বাৰ্থডে আৰু জুবিন দাক মানে ন্যায় দিব লাগিব। হেপী বাৰ্থডে জুবিন দা। জুবিন দা সদায় অমৰ হওক। জুবিন দা আমাৰ মাজত সদায় জীয়াই আছে আৰু ভৱিষ্যতলৈ জীয়াই থাকিব। অকণমান হেপী বাৰ্থডে জুবিন দা। হেপী বাৰ্থডে জুবিন দা। আপোনাৰ বিয়া হেপী বাৰ্থডে জুবিন দা। দেওবাৰে আমি যাম জুবিন দাৰ জুবিন ক্ষেত্ৰত কোনে উৰি যাম। ইফালে এই কাৰ্যসূচীত ফাউণ্ডেশ্যনৰ বিষয়ববীয়াসকলৰ লগতে অংশগ্ৰহণ কৰে সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাবৰ সম্পাদক পিকু বৰগোহাঁয়ে। হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ পদক্ষেপক উচ্চ প্ৰশংসা কৰিলে পিকু বৰগোহাঁয়ে। একচুৱেলি জুবিন গাৰ্গ য়োগা ফাউণ্ডেশ্যন আৰু হিউমেন পাৱাৰ ফাউণ্ডেশ্যনে আজি জুবিন গাৰ্গৰ জন্মদিনৰ উপলক্ষে যিহেতু দাদা আমাৰ মাজত নাই হ'লেও তেখেতলোকে আগৰ দৰেই প্ৰত্যেক বছৰে জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰে। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। এইবাৰো তেওঁলোকে আজি পদপথত যিসকল ব্যৱসায়ী থাকে, যিহেতু দাদাই পদপথত থকা ব্যৱসায়ীসকলক যথেষ্ট ভাল পাইছিল আৰু তেওঁলোকক মৰম কৰিছিল, সদায় তেওঁলোকক সহায় কৰিছিল বা তেওঁলোকৰ সৈতে কাম কৰিছিল। গতিকে তেওঁলোকক আজি জুবিন গাৰ্গ য়োগা এছ'চিয়েশ্যন আৰু পাৱাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা কিছু পৰিমাণে বস্ত্ৰ সামগ্ৰী তেওঁলোকক বিতৰণ কৰিছে জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে। আৰু আগতেও এই দুটা সংস্থাই জুবিন গাৰ্গৰ লগত লগ লাগি বিভিন্ন ধৰণৰ সামাজিক কাম কৰি আহিছিল। গতিকে আজি ময়ো আহিলোঁ ইয়াতে, ভাল লাগিল, খুব ভাল লাগিল। এতিয়া আমি উলুবাৰীত আছোঁ, সমগ্ৰ গুৱাহাটীতে কাৰ্যসূচী কৰা হ'ব বুলি তেখেতলোকে মোক জনাইছে। গতিকে মোৰ ফালৰ পৰা শুভকামনা থাকিল। সকলো একলগ হৈ আগুৱাই যাব লাগিব। সকলোৱে আমি জুবিন গাৰ্গৰ হৈ কাম কৰিব লাগিব। দাদাক আমি সকলোৱে একলগ হৈ জীয়াই ৰাখিব লাগিব। উল্লেখ্য যে হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ সৈতে ঘনিষ্ঠ আছিল জুবিন গাৰ্গ। ফাউণ্ডেশ্যনৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি দিহা পৰামৰ্শ দিয়াৰ লগতে সমাজ সেৱাৰ হকে কাম কৰি যাবলৈ সংস্থাৰ বিষয়ববীয়াসকলক প্ৰেৰণা যোগাইছিল। তদুপৰি হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ বিষয়ববীয়াসকলে জুবিন ক্লাছিক যোগা কালচাৰ এছ'চিয়েশ্যনৰ সৈতে মিলি বিনামূলীয়াকৈ যোগ সেৱা আগবঢ়োৱাৰ লগতে জুবিন গাৰ্গৰ জন্মদিন পালন কৰিছিল। দৰদী শিল্পী জুবিন গাৰ্গৰ জন্মদিনত স্মৃতি ৰোমন্থন কৰিলে হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ সম্পাদক অঞ্জনা দাসে। আমি প্ৰত্যেক বছৰে জুবিন দাৰ বাৰ্থডে পাতিব চেষ্টা কৰিছোঁ আৰু কৰি আহিছোঁ। 2019 চনৰ পৰা যেতিয়াৰ পৰা মই জুবিন দাৰ জিমত কাম কৰিছোঁ তেতিয়াৰ পৰা আমি য়োগাৰ এটা এছ'চিয়েশ্যন খুলিছিলোঁ, জুবিন ক্লাছিক য়োগা কালচাৰ এছ'চিয়েশ্যন। তাতে প্ৰেছিডেণ্ট জুবিন দাই আছিলে আৰু আমাক জুবিন দাই বহুত উৎসাহ দিছিলে যে য়োগা লাইনত তহঁতে আগবাঢ়ি যা, ভাল ভাল কাম কৰি আছ আৰু কৰ। সেইকাৰণে আমি জুবিন দাৰ জন্মদিনৰ দিনাখন আমি অল আছাম জুবিন ক্লাছিক য়োগা কম্পিটিশ্যন পাতিছিলোঁ। য়োগাৰ বহুত এৱাৰনেছ প্ৰগ্ৰেম কৰিছোঁ, গাঁৱে ভূঞে গৈ বহুত ঠাইত গৈছোঁ, আমি পাহাৰুৱা অঞ্চলত গৈছোঁ, য়োগা সেৱা আগবঢ়াই গৈছোঁ আৰু আমি যিমানখিনি পাৰোঁ কাপোৰ বা খাদ্য এনেকৈ বিতৰণো কৰিছোঁ। উল্লেখ্য যে এই কাৰ্যসূচী ৰূপায়ণত সহযোগ কৰিলে বিশিষ্ট কবি, লেখক, গীতিকাৰ লতিফুদ্দিন আহমেদ, হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ সদস্য চন্দন গৌতম গোস্বামী, নমিতা গোস্বামী, জৱান ৰাভা, মনেশ্বৰ ৰাভা আদিয়ে। মানৱ দৰদী গণশিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে এটি বেচৰকাৰী সংস্থা
হিউমেন পাৱাৰ ফাউণ্ডেশ্যন, এই সংস্থাটোৱে যি এক মহান পদক্ষেপ লৈছে সি সঁচাকৈ শলাগিবলগীয়া। আমি নথৈ আনন্দিত হৈছোঁ, কিয়নো আমি জানো বিগত দিনত এই সংস্থাটোৱে সাধাৰণ জনতাৰ হকে, খাটি খোৱা মানুহৰ হকে বিভিন্ন ধৰণৰ কাম কৰি আহিছে। তেওঁলোকক সহায় সহযোগ কৰাৰ ক্ষেত্ৰত দুখীয়া নিচলাক যিমানখিনি পাৰে তেওঁলোকে সহায় সহযোগ কৰি আহিছে। ছাত্ৰ ছাত্ৰীসকলকো তেওঁলোকে বিভিন্ন ক্ষেত্ৰত খেল ধেমালি, আচবাব কিনি দিয়া, কিতাপ পত্ৰ কিনি দিয়া, সাজ পোছাক কিনি দিয়া, এনেধৰণৰ বিভিন্ন কাম কৰি আহিছে এই অনুষ্ঠানটোৱে। আৰু এই অনুষ্ঠানটোত আমি জানিব পৰা মতে স্বয়ং জুবিন গাৰ্গ নিজেই প্ৰত্যক্ষভাৱে জড়িত আছিলে আৰু তেখেতে এই অনুষ্ঠানটোৰ কাৰণে যথেষ্টখিনি সহায় সহযোগিতা তথা পৰামৰ্শ আগবঢ়াইছিলে বিষয়ববীয়াসকলক। সমাজৰ হকে, গৰীব নিচলাৰ হকে কাম কৰি যাবলৈ, যিখিনি আমাৰ দিন হাজিৰা কৰা মানুহ, যিখিনি মানুহে ফুটপাথত দোকান দিয়ে, যিখিনি মানুহে অতি পৰিশ্ৰম কৰি পেলাই দুবেলা দুমুঠি ভাত মুখলৈ আছে, সেই মানুহখিনিৰ হৈ কাম কৰিবৰ কাৰণে, সেই মানুহখিনিক অনুপ্ৰাণিত কৰাৰ কাৰণে, সেই মানুহখিনিক সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে জুবিন গাৰ্গে নিজেও যথেষ্ট কাম কৰিছিলে আৰু এই অনুষ্ঠানটিৰ বিষয়ববীয়াসকলকো এই ধৰণে কাম কৰি যাবলৈ পৰামৰ্শ দিছিলে, উৎসাহিত কৰিছিলে। আজি আমি হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা এটা খুব ক্ষুদ্ৰ প্ৰয়াস আমি কৰিছোঁ, যিটো আচলতে প্ৰত্যেক বছৰে হিউমেন পাৱাৰ ফাউণ্ডেশ্যনে জুবিন দাৰ জন্মদিন উপলক্ষে, তেখেত যেনেকুৱা এজন ব্যক্তি আছিলে, এজন অসাধাৰণ ব্যক্তি, কিন্তু সদায় সাধাৰণ লোকৰ লগত সদায় থাকিছিলে, উঠা বহা কৰিছিলে। গতিকে সাধাৰণ লোকৰ লগত তেওঁৰ যি আত্মীয়তা আৰু তেওঁ সাধাৰণ লোকৰ বাবে যিখিনি কৰি গ'ল বা যিখিনি কৰি গ'ল বুলি ক'লেও আচলতে খুব বেয়া লাগে। তেওঁ যি কৰি আছে, এতিয়াও কৰি যাব, তেওঁ অৱৰ্তমানতো সেইখিনি কাম নিশ্চয় হৈ যাব। গতিকে তাকে আমি সৰগত কৰি আচলতে ইমান দিন জুবিন দা থকা অৱস্থাতো আমি জুবিন দাৰ জন্মদিন উপলক্ষে সাধাৰণ কিছুমান আমাৰ যিবিলাক মানুহ আছে, যিখিনি সাধাৰণ দোকানী আছে বা যিখিনি দুখীয়া নিচলা লোক আছে, তেওঁলোকৰ ওচৰত আমি থিয় দিবলৈ সদায় চেষ্টা কৰোঁ। এইবাৰো জুবিন দাৰ অৱৰ্তমানত আমি হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা তেখেতসকলৰ ওচৰত আমি থিয় দিবলৈ অকণ চেষ্টা কৰিছোঁ। তেখেতসকলক অকণমান সহায় সাহায্য কৰাৰ এটা প্ৰয়াস আমি কৰিছোঁ। মহান শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে হিউমেন পাৱাৰ ফাউণ্ডেশ্যনে গ্ৰহণ কৰা এনে ব্যতিক্ৰমী কাৰ্যসূচীয়ে ক্ষুদ্ৰ ব্যৱসায়ীসকলক উৎসাহিত কৰাৰ লগতে ৰাইজেও কৰিছে উচ্চ প্ৰশংসা। নিউজ ডেস্ক ৰিপৰ্ট, পোহৰী লাইভ এনি।